সো গাইজ বলকচোন আমাৰ লগত শিৱসাগৰৰ এখন মোষ্ট ইণ্টাৰেষ্টিং লোকেল মাৰ্কেটলৈ বুলি। ৰাতি এতিয়া শিৱসাগৰত অকণমান ওলাই আহিছোঁ। গাইজ এখন মানে চব্জি ফ্ৰুটছৰ মাৰ্কেট দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক। বেলেগ বজাৰ দেই। তো গাইজ এই মাৰ্কেটখন একদম গাইজ দীঘলীয়া লাইন যে গাইজ সঁচাকৈ এইখন মই লোকেল মাৰ্কেট কেতিয়াও লাইফত নাপাহৰোঁ। কাৰণ গাইজ ইমান দীঘল আছিলে নহয় মাৰ্কেটখন। আমি গাইজ মাহঁতে কিবা কিবি পাৰ্চেছ কৰি আছে। ইফালে যাই আছোঁ ৰ'ব। সকলো ধৰণৰ বস্তু আমি পাব পাৰোঁ মানে। আৰু এটা কথা সকলোতকৈ ভাল যে গোটেইখিনি বস্তু ওচৰতে আছে। তাৰমানে তুমি বিচাৰি পেলাই ৰিফাণ্ড কৰিব নালাগে আৰু দেই। আৰু এই দেখিছেনে ফল মূলহে চাব নে আলু পিঁয়াজহে চাব। একদম ইয়াতে মাত্ৰ এটা কথাই কওঁ যে পূৰা পকেট পইচাৰে ভৰাই লৈ যাওঁ আৰু লগতে ডাঙৰ মোনা লৈ যাব। কিবা চাধাৰ পাত তামোল মৰা পাত খৰিচা আদি কৰি সকলোখিনি বস্তুৱে পাব পাৰি তাতে এখন মাৰ্কেটতে। গম এইটো কি বস্তু মা? চ' গাইজ দেখিছেনে একেবাৰে মছলাৰ পেকেটৰ মালা। আৰু ইফালে সেইটো মানে এৰিয়া গেছ পূৰা একদম মাল মছলাৰে গোন্ধাই আছে। গাইজ ইয়াত ঝাৰু। চ' গাইজ ইয়াত দেখিছেনে পূৰা ফেমাছ চিকেনবিলাক একদম ধুনীয়াকৈ থৈ দিছে। চিকেন বুলিয়ে নহয় গাইজ হাঁহ পাৰবিলাকো তেনেকৈয়ে থৈ দিছে চেল কৰিব পৰাকৈ। আৰু গাইজ এই মানে শাকৰ দোকান দেখাইছিলোঁ গাইজ মাছৰ দোকান দীঘল মাংসৰ দোকানো আছে গাইজ মানে গোটেইখিনিয়ে আছে মানে গাইজ এইবিলাক বিভিন্ন ৰকমৰ শাক মাথো মই কিছুমানৰ নাম নাজানো। চুইট পটেটো মিঠা আলু প্ৰায়খিনি পাবই প্ৰায় মানে আটাইখিনিয়ে পাব। আৰু গাইজ মই আগতে এনেকুৱা দেখি পোৱা নাই। আৰু তাতে গাইজ মাছ আছে কমলা টেঙা আৰু মাই গুড় আইতাই মানে খৰিচা সেই চব মানে আনিছিলে গাইজ। আৰু সঁচাকৈ বৰ সোৱাদৰো আছিলে। ইয়াতে বস্তুবোৰ বহুত ফ্ৰেছলি বিক্ৰী কৰা হয় লাইক ডাঙৰ একদম গোটেইবিলাক বস্তু।